হাই গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এটি নতুন ভিডিঅ' সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। মৰ্ণিং 5:30 বাজিছে। অকণমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ ৰানিং কৰিবৰ কাৰণে। তাকে সকলোৱে প্ৰেক্টিছ কৰাৰ মজা আছে, প'ষ্ট ওলাই গ'ল আৰু পঢ়ি থকাৰ মজা আছে। ঠিক আছে, কি ক'বা আৰু, কষ্ট কৰিব লাগিব। কষ্ট কৰিলে সফলতা পাবা সকলোৱে, মানে কষ্ট কৰা, চেষ্টা কৰা সকলোৱে। বেছি মৰা নাই, মিনিমাম এনেই 3-4 কিলোমিটাৰমান মাৰোঁ আৰু নিজৰ বডিটোৰ কাৰণে। তেনেকৈ আগৰ নিচিনাকৈ প্ৰেক্টিছ নকৰোঁ। আগতে বহুত হাৰ্ড ৰানিং কৰিছিলোঁ, এতিয়া মানে ইমান বেছি প্ৰেক্টিছ কৰাৰ প্ৰয়োজন নাই। মোৰ অকল নিজৰ বডিটো ফিটনেছটো ফিট ৰাখিবৰ কাৰণে প্ৰেক্টিছ কৰোঁ। আৰু তোমালোকে তেনেকুৱা নকৰিবা, তোমালোকে যিমান পাৰে হাৰ্ড প্ৰেক্টিছ কৰিবা, কাৰণ তোমালোকৰ কম্পিটিশ্যন বেছি হ'ব। আৰু কামাণ্ডত আহিম বুলি ক'লে মানে অকণমান ফিজিকেলিটো ভাল হৈ থাকিব। ফিজিকেল ভাল নহ'লেতো দিগদাৰ আছে। সেইটোকে সকলোৱে ফিজিকেল পূৰা মানে আৰু কি কৰিবা, ফিজিকেল পূৰা প্ৰপাৰ কৰিবা। তেতিয়া ফিজিকেল যিমান ভাল হ'ব সিমানে তোমালোকে নম্বৰ বেছি পাবা, আৰু নম্বৰ বেছি পালে কি হ'ব, তোমালোকে ছাকচেছ হ'বা। ঠিক আছে, ফিজিকেলটো মেইন, কামাণ্ডত ফিজিকেল মেইন। ঠিক আছে, এতিয়া যিখিনি এছআই ওলাইছে সেইখিনি ফিজিকেল চাব বুলি কৈছে, আৰু ABUB-খিনিতো অলৰেডি সেইখিনি ফিজিকেল চাবই। আৰু ফিজিকেল যাৰ বেছি ভাল সিহে পাব। আৰু এবাৰতো বুজিছা কিমান ল'ৰা কম্পিটিশ্যনত কামাণ্ডত পূৰা বেষ্টতকৈ বেষ্টজনহে পাইছে কামাণ্ডত। সেই হেতুকে কষ্ট কৰা, চেষ্টা কৰা মজা আছে, পঢ়া মজা আছে, লং জাম্প, ৰানিং এইবিলাক সকলো মানে চব ফালৰ পৰা প্ৰপাৰ প্ৰেক্টিছ কৰা বঢ়িয়াকৈ। ঠিক আছে, কম্পিটিশ্যন হ'বই, এবাৰো হ'ব কম্পিটিশ্যন, তেতিয়াহে তোমালোকে পাবা সকলোৱে। সেই হেতুকে হাৰ নামানিবা, কষ্ট কৰা বঢ়িয়াকৈ, ৰাতিপুৱা ওলোৱা, গধূলি ওলোৱা বঢ়িয়াকৈ। ঠিক আছে, ৰাতিপুৱা প্ৰেক্টিছ কৰিবৰ কাৰণে ভাল। পাৰিলে ৰ'দ বৰষুণ চবতে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা, কিয়নো ক'ব নোৱাৰি নহয় তোমাৰ ইণ্টাৰভিউ দিনা কি পৰে, বৰষুণো পাব পাৰা বা ৰ'দো পাব পাৰা। সেইহেতুকে প্ৰায় বৰষুণৰ ছিজনতে পেলায়, মাৰ্চ এপ্ৰিল মানতে তেনেকুৱা ছিষ্টেমতে ইণ্টাৰভিউবিলাক পাতে। সেইকাৰণে চবতে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে হ'ব। ঠিক আছে, প্ৰেক্টিছ কৰি থকা সকলোৱে। থেংক ইউ।